সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ যুৱ উদ্যোগী তথা সমাজকৰ্মী জাবেদ আহমেদক সম্বৰ্ধনা জ্ঞাপন। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিৰ যুৱ উদ্যোগী তথা সমাজকৰ্মী জাবেদ আহমেদক তেওঁৰ বাসগৃহত কুমলীয়া আঞ্চলিক আমচুৱে সম্বৰ্ধনা জনায়। বিশ্বনাথ চাৰিআলি স্বেচ্ছাসেৱী সংগঠন স্বভাৱ সংঘৰ সভাপতি তথা উদ্যোগী জনপ্ৰিয় যুৱক জাবেদ আহমেদ বিভিন্ন সময়ত অঞ্চলটোৰ দুখীয়া নিচলাক সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁৰ এই মহানুভৱতাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই সম্বৰ্ধনা জ্ঞাপন কৰে কুমলীয়া আঞ্চলিক আমচুৱে। জাবেদ আহমেদ বৃহত্তৰ বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰ বিশিষ্ট ব্যৱসায়ী আজমেৰ ষ্ট'ৰ্ছৰ স্বত্বাধিকাৰ তথা উদ্যোগপতি আলহাজ চুলতান আহমেদৰ পুত্ৰ। কুমলীয়া আঞ্চলিক আমচুৱে জাবেদ আহমেদক এখনি ফুলাম গামোচা জাপি আৰু প্ৰশংসা পত্ৰ প্ৰদানেৰে আজি এই সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি ফকিৰ আলী, উপসভাপতি ইমান আলী, সাধাৰণ সম্পাদক হুছেইন চিকদাৰ আৰু হুৰমুজ আলী, সহকাৰী সাধাৰণ সম্পাদক মহিবুল ইছলাম, ৰহমত আলী, বুল মহম্মদ, কুমলীয়া আঞ্চলিক সমিতিৰ সভাপতি মহম্মদ আলী জিন্না, কাৰ্যকৰী সভাপতি ইব্ৰাহিম আলী, সাধাৰণ সম্পাদক আছিকুৰ ৰহমান আৰু আব্দুল মুক্তাদিৰ। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক জাবেদ আহমেদ ডাঙৰীয়াক আমি এক জাপি ফুলাম গামোচা আৰু এক মানপত্ৰৰ জৰিয়তে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। তেখেতক আমি এই কাৰণেই সম্বৰ্ধনা জনাইছোঁ যে বিশ্বনাথ চাৰিআলি বৃহত্তৰ যিটো বিশ্বনাথ চাৰিআলি সমাজখন আছে, এই সমাজখনক উত্তৰণৰ ক্ষেত্ৰত তেখেতে এক অনবদ্য ভূমিকা পালন কৰি আহিছে, অতি গুৰুত্বপূৰ্ণ ভূমিকা আজিৰ তাৰিখলৈকে তেখেতে পালন কৰি আহিছে। বিশ্বনাথ চাৰিআলিৰ যিকোনো সমস্যাই নহওক কিয় বিশ্বনাথ চাৰিআলিৰ দৰিদ্ৰ নিচলা দুখীয়া শ্ৰেণীৰ যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে বিভিন্ন বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। যিকোনো বেমাৰীৰ ক্ষেত্ৰত কোনোবা যদি দুখীয়া পৰিয়ালৰ বেমাৰী পইচাৰ অভাৱত তেখেতে চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে, তেখেতসকলে বিভিন্ন সময়ত আমি দেখা পাওঁ যে সেই ব্যক্তিসকলক, সেই বেমাৰীসকলক চিকিৎসা ক্ষেত্ৰত তেখেতসকলে বিভিন্ন সময়ত অৰিহণা যোগাই আহিছে। বিশ্বনাথ চাৰিআলিক তেখেতসকলে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰি লৈ বৃহত্তৰ বিশ্বনাথ চাৰিআলি সমাজখনক উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, জাবেদ আহমেদ ডাঙৰীয়াই যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, সেইটো অতিকৈ লেখত ল'বলগীয়া। সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰো। সমগ্ৰ বিশ্বনাথ চাৰিআলিয়ে তেখেতসকলৰ সেই অৱদান সদায় মনত ৰাখিব আৰু অনাগত দিনতো বিশ্বনাথ চাৰিআলিৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলৰ যি ভূমিকা, সেই ভূমিকা অনাগত দিনত অব্যাহত ৰাখিব বুলি আমিও আশাবাদী। আৰু তেখেতক আমি সদৌ শেষত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আৰু এইদৰে তেখেতে সমাজখনৰ কাৰণে তেখেতৰ কাম কাজ অনাগত দিনত আৰু আগবঢ়াই গৈ থাকক, তাকে আমি আশা ৰাখিছো। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক শ্ৰদ্ধাৰ আমাৰ সন্মানীয় জাবেদ আহমেদ ডাঙৰীয়ালৈ আমি এখনি মানপত্ৰ আৰু ফুলাম গামোচা আৰু এখন জাপিৰে সম্বৰ্ধনা জনাইছোঁ। আমি এইকাৰণেই সম্বৰ্ধনা জনাইছোঁ, তেখেত বৃহত্তৰ বিশ্বনাথ চাৰিআলিত বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়ত বাৰ্তা কঢ়িয়াই অনা আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ সামাজিকভাৱে কাম কাজত আগুৱাই নিয়া। আৰু এটা কথা উল্লেখনীয় কথা, তেখেতে বিশ্বনাথ চাৰিআলি সমাজ সংঘৰ এটা ক্লাব আছে, এই ক্লাবৰ সভাপতি হয়। এই ক্লাবৰ জৰিয়তেও তেখেতসকলে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰে আৰু অনাগত দিনত তেখেতৰ সামাজিক কাম কাজ এই ধৰণে অব্যাহত ৰাখক আমি আমচুৰ ফালৰ পৰা তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ুৰ সুস্বাস্থ্য কামনা কৰি আমি তেখেতলৈ আজি এই অভিনন্দন পত্ৰ প্ৰেৰণ কৰিছোঁ।